সতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনুকৈ থাকোঁতে উৰকে নপৰে আমাৰে বিহুতি কথা এৰা হেপাহৰ ৰঙালী বিহুতি আহি নিচেই পদূলি মুখ পালেহি নহয়নে মৰমৰ দিগেৰে চেনেহৰ বাণীৰে এয়া বিহুৱান লগাইছোঁ আহিব আমাৰ ঘৰলৈ বিহু খাবলৈ নমস্কাৰ সকলোলৈ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভালে আছে কুশলে আছে ভালে থাকক সকলো ইয়া গামোচা লগাইছিলোঁ মই 20খন তাৰে লগাই হালত দাঙি ইয়া বৈ আছোঁ কাটিলোঁ বাৰু দুখনমান কেৱল ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়োৱাহে দেৰি হৈছে মোৰ মানে এলেহুৱা স্বভাৱটোৱে বহুত কাম মোক পিছ পেলাই ৰাখিছে আৰু কৰিম বুলি ভাবি থাকোঁতে কৰা নহয়গে আৰু শেষত কৰোঁগে আৰু এয়া যিহেতু বিহু একেবাৰে ওচৰ চাপিলেহি সেয়েহে সোনকালে বৈ কাটি উলিয়াব লাগিব যিহেতু আলহী খাবলৈ অহা মানুহক দিব লাগিব আৰু এয়া মই গামোচাত ফুল তুলি আছোঁ মানে হিৰকতো তুলিব পাৰি কিন্তু মই কাঠিত তুলি লৈছোঁ বৰ বেছি ডাঙৰ ফুল বচা নাই ফুলৰ কাঠি হৈছে 8টা সেই ফুলটোৱে মই কাখৰীও কৰিম ফুলো বাচিম এনেকৈ মই ধুনীয়াকৈ ফুলটো উঠাই লৈছোঁ প্ৰথম কাঠিত মই এনেকৈ ফুলটো বাছি লৈছোঁ তাৰ পাছত এনেকৈ মানে মোৰ ওচৰৰ ভণ্টি এজনীক মাতিলোঁ যিহেতু অকলে কৰিবলৈ অসুবিধা হয় সেয়েহে তাই ফুলটো বাছি এনেকৈ মোক বাছি দিছে মই এনেদৰে হলিত মই বৰ বান্ধি লৈছোঁ এনেকৈ বান্ধি ল'লে প্ৰথমখন গামোচাত এনেকৈ বান্ধি ল'লে পিছৰ কেইখনলৈ ইমান বেছি অসুবিধা নহয়গৈ তেতিয়া সোনকালে হৈ যায় আৰু বৰখিনি দাঙি চিৰি ভৰাই ফুলটো তুলিব পাৰি প্ৰথমখন গামোচাত অলপ কষ্ট হয় যিহেতু অলপ কষ্ট কৰিবই লাগিব আৰু এনেকৈ বাছি আমি তাই মোক অলপ সহায় কৰি দিলেহি যিহেতু তাইও ঘৰত কাম আছে সেইকাৰণে লৰালৰিকৈ তাই বোলে নবৌ সোনকালে মই কৰি যাওঁ মোৰ ঘৰত কাম আছে সেয়েহে দুইজনী এনেকৈ হাতে কামে লাগি লৈছোঁ আৰু আপোনালোকে হিৰকতো বাচিব পাৰে মই হিৰকত জানো বাৰু কিন্তু মই এনেকৈ কাঠি যিহেতু বেছি নাছিলে সেয়েহে মই বৰতে এনেকৈ বান্ধি লৈছোঁ এয়া দেখিছেনে কেনেকৈ মই বান্ধিছোঁ এয়া বৰ বান্ধি শেষ হোৱাৰ পাছত এয়া দেখিছেনে মই ফুলটোৱেই কাখৰী কৰিছোঁ আৰু ফুলো কৰিছোঁ এতিয়া কাখৰীটো বাচি আছোঁ এনেকৈ ফুলটো এফাল মই কাখৰী কৰিছোঁ আৰু সম্পূৰ্ণ ফুলপা দিছোঁ মাজত তাৰ পাছত আকৌ কাখৰী মই ফুলটো এফাল দিছোঁ এনেকৈও ভাল লাগিছে আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে বাৰু জনাবচোন ভাল লাগিছেনে বাৰু সম্পূৰ্ণ ফুলটো কৰি শেষ হোৱাগৈ নাই বাৰু এয়া কাখৰীটো কৰি থকা হৈছে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ মাজতে এয়া মই হাতেৰে চিলাইও কৰোঁ দিনত তাঁত বওঁ আৰু ৰাতি মই এনেকৈ চিলাই কৰোঁ তাকে অকণমান বোলো কাপোৰযোৰ কৰিছিলোঁ কেনেকুৱা লাগিছে জনাবচোন ভাল লাগিছেনে বাৰু মই ফুলবিলাক এয়া কৰি থকা হৈছে চাদৰখনৰ আগটো এনেকৈ কৰিছোঁ আৰু 5 চাইডৰ আগটো কৰিবলৈ আছে মেখেলাখনো কৰিবলৈ আছে এইখিনি কৰিবলৈ বাকী আছে আৰু কেনেকুৱা লাগিছে জনাব আজিলৈ